মানসিক হতাশাগ্ৰস্ততাৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি? মানসিক হতাশাগ্ৰস্ততাও এক মানসিক ৰোগ নেকি? বৰ্তমান সামাজিক পৰিৱেশত মানসিক হতাশাগ্ৰস্ততাই ব্যাপক ৰূপ ধাৰণ কৰিছে। এই হতাশাগ্ৰস্ততাৰ কাৰণ আৰু নিৰাময়ৰ বিষয়ে আলোচনা কৰিবলৈ ৱাৰিয়াৰ্ছ নলবাৰী জিলা সমিতিৰ উদ্যোগত অনন্য ফাউণ্ডেশ্যন আৰু আশ্ৰয় NGOৰ সহযোগত নলবাৰী চহৰৰ কাজিপাৰাস্থিত বৰ্ণালী ডেন্স একাডেমীৰ কনকলতা সভাগৃহত মানসিক হতাশাগ্ৰস্ততা শীৰ্ষক সজাগতা সভাৰ আয়োজন কৰে। আশ্ৰয় NGOৰ সভাপতি ৰিংকু বৰুৱা মহন্তই উদ্দেশ্য ব্যাখ্যা কৰা আৰু ৱাৰিয়াৰ্ছৰ নলবাৰী জিলা সমিতিৰ বিত্ত সম্পাদক নাৰায়ণ নাথ, সদস্য ৰবি মহন্তই পৰিচালনা কৰা সভাখনত উপস্থিত থাকে বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাক্তৰ নিপুল মহন্ত, শংকৰদেৱ একাডেমীৰ অধ্যক্ষ তথা বিশিষ্ট কবি ডাক্তৰ বিনয় কুমাৰ মজুমদাৰ, যুৱ কবি নৱজ্যোতি পাঠক, বিশিষ্ট সমাজসেৱক হেমেন্দ্ৰ মহন্ত, অধিবক্তা মণিকা চক্ৰৱৰ্তী, ৱাৰিয়াৰ্ছৰ নলবাৰী জিলা সমিতিৰ সম্পাদিকা মঞ্জু বৈশ্য, অনন্য ফাউণ্ডেশ্যনৰ সভানেত্ৰী আৰতী বৈশ্য, সম্পাদিকা ৰিজু হুজুৰিকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি। সভাখন নিমন্ত্ৰিত অতিথিসকলৰ বন্তি প্ৰজ্বলন আৰু মিলিজুলি সাংস্কৃতিক গোষ্ঠী নলবাৰীৰ সমবেত সংগীতেৰে আৰম্ভণি হয়। ৱাৰিয়াৰ্ছ নলবাৰী জিলা সমিতি আৰু অনন্য ফাউণ্ডেশ্যন আৰু আশ্ৰয় NGOৰ উদ্যোগত এখন সজাগতা সভাৰ আয়োজন কৰিছিলোঁ। বিশেষকৈ আমাৰ সমাজত এতিয়া ডিপ্ৰেশ্যন শব্দটো খুব ব্যৱহাৰ হৈ থকা দেখা যায়। ডিপ্ৰেশ্যনৰ ফলত আমাৰ উঠি অহা প্ৰজন্ম ধ্বংসৰ দিশে যোৱা পৰিলক্ষিত হৈছে আৰু সেই উদ্দেশ্যটো আমি আগত ৰাখি আজি নলবাৰীৰে কাজিপাৰা নামৰ ঠাইত ওপৰত আমি এখন সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ আৰু ইয়াতে সমল ব্যক্তি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ নলবাৰীৰে মানসিক ৰোগ বিশেষজ্ঞ ডক্তৰ নিপুল মহন্ত ডাঙৰীয়া। আৰু আজিৰ এই অনুষ্ঠানটোত আমাৰ নলবাৰীৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 100 গৰাকী মহিলা পুৰুষ অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানটো আমি এই পদক্ষেপটি লোৱাৰ বাবে খুবেই সমাদৰ লাভ কৰিছোঁ। গতিকে আগন্তুক দিনত এই ডিপ্ৰেশ্যনৰ ওপৰত আমি বিভিন্ন গাঁৱে ভূঞে এই সজাগতামূলক অনুষ্ঠান পাতিম বুলি ভাবিছোঁ। ৱাৰিয়াৰ্ছ NGOৰ উদ্যোগত আৰু আশ্ৰয় NGO আৰু অনন্য ফাউণ্ডেশ্যনৰ সহযোগত ডিপ্ৰেশ্যন অৰ্থাৎ বিষাদগ্ৰস্ততাৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। কাজিপাৰাৰ বৰ্ণালী ডেন্স একাডেমীৰ সভাগৃহত আজি সভাখন অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে মানসিক ৰোগ বিশেষজ্ঞ ডাক্তৰ নিপুল মহন্তই বিষাদগ্ৰস্ততাৰ ওপৰত বিশদভাৱে ব্যাখ্যা কৰে আৰু শংকৰদেৱ একাডেমীৰ অধ্যক্ষ ডক্তৰ বিনয় কুমাৰ মজুমদাৰ, বিশিষ্ট সাহিত্যিক নৱজ্যোতি পাঠক, সমাজসেৱক হেমেন্দ্ৰ কুমাৰ মহন্ত আৰু এডভোকেট মণিকা চক্ৰৱৰ্তী ডাঙৰীয়া বাইদেউ আজি সভাখনত উপস্থিত থাকে আৰু তেখেতসকল সকলো বিশিষ্ট ব্যক্তিয়ে বিষাদগ্ৰস্ততাৰ ভয়াৱহতাৰ ওপৰত আজি সভাখনত আলোচনা আগবঢ়ায় আৰু আমি আশ্ৰয় NGOৰ তৰফৰ পৰা তথা ৱাৰিয়াৰ্ছ আৰু অন্যান্য ফাউণ্ডেশ্যনে অনাগত দিনতো আমি একেলগে তিনিওটা সংগঠনে লগ হৈ নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত মানসিক ৰোগ সংক্ৰান্তীয় সজাগতামূলক কাৰ্যসূচী হাতত লৈ আমি এনেদৰে আগবাঢ়ি যাম আৰু সকলো ৰাইজৰ সহায় সহযোগিতা সম্পূৰ্ণৰূপে আমাৰ তিনিওটা অনুষ্ঠানৰ তৰফৰ পৰা কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আজি আমি অনন্য ফাউণ্ডেশ্যন, আশ্ৰয় NGO আৰু ৱাৰিয়াৰ্ছ NGOৰ সহযোগত মানসিকভাৱে বিকাৰগ্ৰস্ত সজাগতা সভাখন আমি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানটোত আমি আমন্ত্ৰণ কৰি আনিছোঁ মানসিক বিশেষজ্ঞ নিপুল মহন্ত ছাৰক। লগতে আমাৰ মাজত উপস্থিত আছে নলবাৰী শংকৰদেৱ একাডেমীৰ অধ্যক্ষ বিনয় মজুমদাৰ ছাৰ, সাহিত্যিক নৱকুমাৰ ছাৰ প্ৰমুখ্যে। আমাৰ নলবাৰীৰ যিসকল উদ্যোগী মহিলা, সেই উদ্যোগী মহিলাসকলে ইয়াত
100 গৰাকীমান উপস্থিত আছে। বিশেষকৈ আমাৰ অনন্য ফাউণ্ডেশ্যনে প্ৰথম আমি কাম হিচাপে লৈছিলোঁ খাৰজাৰা আশ্ৰমত আমি গছপুলি ৰোপণ কৰিছিলোঁ। প্ৰথম কাৰ্যসূচী আছিলে আমাৰ গছপুলি ৰোপণ, আৰু আজি দ্বিতীয়টো প্ৰগ্ৰেম হিচাপে আমি লৈছোঁ মানসিকভাৱে বিকাৰগ্ৰস্ত যিসকল মানে ডিপ্ৰেশ্যনত ভুগি থাকে তেখেতসকলৰ ওপৰত আমি এখন সজাগতা সভা আমি আয়োজন কৰিছোঁ। এইটো হৈছে আমাৰ দ্বিতীয় পদক্ষেপ। গতিকে আমি আগলৈও আমি এনেকুৱা সজাগতা সভা আমি গাঁৱে ভূঞে কৰিম বুলি আজি আমাৰ এই তিনিওটা NGO ইয়াত প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, আৰু আমি গাঁৱলৈ লৈ গৈ আমাৰ গাঁৱৰ যিসকল মহিলা, বিশেষকৈ মহিলা বা সৰু ল'ৰা ছোৱালী বা অন্যান্য যিসকল আমাৰ গাভৰু ছোৱালীসকলো আছে বা কিশোৰসকল আছে, তেওঁলোকে যি এটা মানসিকতাত ভুগি থাকে সেইটোৰ পৰাই আমি তেখেতসকলক নিজৰ মানে দিশটোলৈ অনাৰ বাবে আমি সজাগতা হ'ব ঠায়ে ঠায়ে কৰিম বুলি আজি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।